সকলোকে মই দিপে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ দিনটো বহুত বিশেষ, সেইকাৰণে আজি এটা লং ভিডিঅ' বনাম বুলি ভাবিছোঁ, আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু এইফালে পুৱা গা পা ধুই আহিছোঁ নামঘৰলৈ। নামঘৰ বাৰু আজি বন্তি গজি আগতীয়াকৈ জ্বলোৱাই আছে, মই মাত্ৰ সেৱাভাগ কৰিলেই হ'ল। প্ৰথমতে সেৱাভাগ কৰি লওঁ, তাৰপিছতে জনাই আছোঁ বিশেষ কাৰণটো কি। দিনটো যাতে ভালে কুশলে যায়, দিনটো আৰম্ভণিতে ঈশ্বৰৰ ওচৰত সেৱা কৰিলোঁ, লগতে আপোনালোকৰ দিনবোৰ ভাল হওক, ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ। পৰা ওলাই লৈছোঁ আৰু আজি বিশেষ দিনটো হৈছে আজি মোৰ জন্মদিন, আৰু এই দিনটো বিশেষ কৰি অহা সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু বিশেষকৈ আজি মনত পৰিছে যিসকল ল'ৰা ছোৱালীয়ে মানে যিসকল ষ্টুডেণ্টক মই আগতে পঢ়াইছিলোঁ, আৰু সিহঁতে মোৰ জন্মদিনটো বহুত বিশেষ কৰি তুলিছিলে। বহুত মনত পৰিছে দীপিকা, অনিমা, সিহঁতৰ কথা মানে এই বেচটো যিটো বেচ বৰ্তমান 9ত পঢ়ি আছে পাৰিজাত স্কুলৰ, সিহঁতলৈ বহুত মনত পৰিছে। সিহঁতে বহুত ধুনীয়াকৈ মোৰ জন্মদিনটো চেলিব্ৰেশ্যন কৰিছিলে যোৱা বছৰ, আৰু কালিৰ পৰা মানে সেই ভিডিঅ'খিনিয়ে চাই আছোঁ বুলি ক'ব পাৰি। এই দিনটোত বিশেষকৈ মনত পৰিছে উদয় কোচিং চেণ্টাৰৰ সমূহ যিসকল মানে ছাত্ৰ ছাত্ৰীক মই পঢ়াই আহিছিলোঁ 3টা বেষ্টৰ, সেইসকলে বহুত ধুনীয়াকৈ মোৰ জন্মদিনটো পালন কৰিছিল। বিশেষকৈ ঋতুৰাজ আৰু ৰিণিকু এই চেগতে সোঁৱৰিছোঁ। তোমালোকলৈ বহুত বহুত ধন্যবাদ। এই দিনটো মোৰ কাৰণে তোমালোকে বহুত বিশেষ কৰি তুলিছিলা, আৰু এবাৰ মোৰ ঘৰৰ পৰিৱেশ দেখাইছোঁ দেই। ৰাতিপুৱা দেই আজি মোৰ জন্মদিন বুলি ৰাতিপুৱাই নিজে চাহকাপ বনাই আনি মেলি লৈছে, আৰু তেল পিঠা সৈতে গৰমে গৰমে একদম পিঠা বনাই আনিছে, থেংক ইউ। আৰু এইফালে এইখিনি বেণ্ডেক্সখিনি আচলতে মই ইয়াতো টিউশ্যন কৰাওঁ যে, সেইকাৰণে এনেকৈ বেণ্ডেক্সখিনি আছে। আৰু সেইফালে চকীখনত আমাৰ মৌ মাখিখিনি সিহঁতেও আছে। থেংক ইউ। স্কুলবোৰ খোলা থাকিলে যিদৰে সময়মতে কামবোৰ হয়, স্কুল বন্ধ থাকিলে পিছত তেনেকৈ সময়মতে কামবোৰ নহয় দেই। আজি এয়া আমি ভাত খাওঁতে 10 বাজি পাৰেই হ'ল, ৰাতিপুৱাৰ ভাত এতিয়া খাবলৈ লৈছোঁ। আৰু এইফালেও অমিতাৰ সৈতে দালি বনাই লৈছোঁ, আৰু লগতে বনাই লৈছোঁ এইফালে আলু দমতকৈ মানে মই শুকুৱাই দিলোঁ, কিন্তু তেনেকৈয়ে বনাইছিলোঁ দেই। এইবাৰ ভাতকেইটা খাই লওঁ, আৰু চাই থাকিব মোৰ লগতে দেই ভিডিঅ'টো। কিবা স্পেচিয়েল হয় যদিও ঠিকনা নাই, বা নহয় যদিও ক'ব নোৱাৰোঁ, কাৰণ দিনটো আছেই গোটেই। এতিয়া ভাতকেইটা খাই লৈছোঁ এইদৰে, আৰু কিন্তু আজি ভাতকেইটা নাজানো কিয় সোৱাদ লগাই হৈছে বাৰু। এসময়ত এনেকুৱা এটা দিন আছিলে যে মানুহে নিজৰ জন্মদিনটো নাজানিছিলে, কেতিয়া জন্ম হৈছিলে কি কথা, বা মাক দেউতাকেও সেইখিনি কথা মনত ৰখা নাছিলে। আৰু যেতিয়া স্কুলত এডমিশ্যন কৰিবলৈ যোৱা হৈছিলে, তেতিয়া শিক্ষকে এটা ডেট বহাই দিয়ে, আৰু সেই ডেটটোৰ মতে মানুহজনৰ মানে গতানুগতিক এটা জীৱন চলি থাকে। কিন্তু আজিকালি যুগৰ পৰিৱৰ্তন হৈছে, আৰু ইমানখিনি হৈ গৈছে যে মানুহে নিজৰ জন্মদিনটো মনত ৰাখে, তাৰ উপৰিও পাৰ্টি, ভোজ ভাত আৰু নিজৰ ধৰণে উদযাপন কৰিব বিচাৰে। পিছে এইটো বেয়া নহয়, এইটো এটা বিশেষ দিন, আৰু পৃথিৱীলৈ অহা এই দিনটো মানুহে নিজৰ মতে উদযাপন কৰিব বিচাৰে। আৰু মই ভাবোঁ আজিৰ দিনটো কিবা এটা বিশেষ হওক, সেয়েহে মুখখন মিঠা কৰোঁ বুলি অকণমান পায়স বনাইছোঁ। আৰু এইফালে ষ্টুডেণ্টো আহি পালেহি, সেইকাৰণে সিহঁতকো দি আহোঁগৈ, আৰু তাৰপিছতে আমি আহি খামহি। আৰু এইবাৰ আমি খাবলৈ আহিছোঁ জন্মদিন বুলি, মুখখন অকণমান মিঠা কৰোঁ বুলি বহি লৈছোঁ, আৰু তেওঁ ওচৰতে বহি আছে যে তেওঁকে কিবা কিবি জোকাই কৈ আছিলোঁ। আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক যিসকলে মোলৈ জন্মদিনটো বিশেষ কৰি তুলিবৰ বাবে শুভকামনা যাচিলে, সেইসকললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ ৰাতিলৈ আহিছোঁ আমি এয়া থিয়েটাৰ চাবলৈ। পুতলা নাচ এখন আহিছিলে আমাৰ গাঁৱতে, আৰু মোৰ জন্মদিনটোৰ লগত বিশেষভাৱে মিলি গ'ল, আৰু সেইকাৰণে ইয়াতে চাবলৈ। পুতলা নাচ বা পুতলা থিয়েটাৰৰ কথা আগতে কিতাপতহে পঢ়িছিলোঁ, আৰু তেনেকৈ চকুৰে চাবলৈ পোৱা নাছিলোঁ, কিন্তু এইবাৰ প্ৰথম চাইছোঁ জীৱনত পুতলা নাচ। আৰু 2টা পুতলাক ইমান ধুনীয়াকৈ যে এটা জীৱন্ত মানুহৰ ৰূপ দি নাটকখন কৰোৱাইছে, খুব ভাল লাগিলে। আৰু মানে জন্মদিনৰ এইটো এটা মোৰ কাৰণে ভাল গিফ্ট হৈ গ'ল, মানে এটা নতুন অভিজ্ঞতা গোটালোঁ। আহিছোঁ দেই, আপোনালোকক আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ জৰিয়তে।